এনেকুৱা এটা উদাহৰণেই তাৰ উৎকৃষ্ট নিদৰ্শন, যিটো উদাহৰণ সকলোৱে গ্ৰহণ কৰা উচিত, বাঞ্ছনীয়, সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য, আৰু তেনে নকৰি তেওঁলোকে যি জাতিগত উচতনি, যি সাম্প্ৰদায়িক উচতনি দিছে, সেয়া অতি লজ্জাজনক আৰু অতি ঘৃণনীয় পৰিৱেশৰ সৃষ্টি কৰিছে। এজন স্বাস্থ্যমন্ত্ৰীৰ অস্বাস্থ্যকৰ কথা শুনি সকলোৱে হতভম্বিত হৈ পৰিছে। এজন স্বাস্থ্যমন্ত্ৰী হৈ এটা ৰাজহুৱা সভাত কেনেকৈ এনেকুৱা মন্তব্যবিলাক কৰিব পাৰে, সেয়া অতিকৈ আচৰিত। আমাৰ বৰ্তমান পৃথিৱীখন ইমানেই তললৈ নামিছে নেকি? আমাৰ ভাৰতবৰ্ষৰ পৰিৱেশ ইমানেই তললৈ নামিছে নেকি যে এজন দেশৰ ৰজা হৈ প্ৰজাৰ ওপৰত এনেকৈ ভাগ ভাগ কৰি মন্তব্য কৰাটো কিমান দূৰ সমীচীন? আপোনালোকে নিশ্চয় বিভিন্ন মিডিয়াত শুনা পাইছে, অশোক সিংগাল নামৰ এই মন্ত্ৰীজনে বিশেষ এটা সম্প্ৰদায়ৰ ওপৰত, বিশেষকৈ ক'বলৈ গ'লে মিয়া সম্প্ৰদায়ৰ ওপৰত যি কটু মন্তব্য কৰিছে, সেই মন্তব্যখিনি কেতিয়াও গ্ৰহণযোগ্য বুলি কোনেও ক'ব নোৱাৰে। আজি তেখেতে এটা ৰাজহুৱা সভাত ভাষণ দি কৈছে যে মিয়াসকলক আপোনালোকে কোনো ধৰণৰ সহায় সহযোগ কৰিব নোৱাৰিব, মিয়াসকলৰ লগত আপোনালোকৰ হলি গলি থাকিলে আমি আপোনালোকক ছাপৰ্ট নকৰোঁ। এনেকুৱা সাম্প্ৰদায়িক মন্তব্য এখন গণতান্ত্ৰিক দেশত এজন মন্ত্ৰী হৈ কৰিব পাৰে, ইয়াতকৈ লজ্জাজনক কথা একো থাকিব নোৱাৰে। হয়তো শাসনে কোনোবাক মূৰত ধৰিব পাৰে, কিন্তু দেশৰ সংবিধান যে আছে, সেই সংবিধানৰ কথাখিনিও তেওঁ পাহৰি গৈছে, আৰু সংবিধানৰ কথা পাহৰি তেওঁ এনেকুৱা সাম্প্ৰদায়িক মন্তব্যবিলাক কৰিছে। মই অশোক সিংগাল নামৰ এই নিজ মনৰ মানুহজনক ধিক্কাৰ জনাইছো যে এনেকুৱা ব্যক্তিসকলেই আমাৰ সমাজখন ধ্বংস কৰি আছে, আমাৰ মাজত যি মিলা প্ৰীতি সেয়া ধ্বংস কৰি আছে। যিজন মন্ত্ৰী আজি হিন্দু মুছলমানৰ মাজত ভাগ ভাগ কৰিছে, সেই ব্যক্তিসকলক মই দেখুৱাব বিচাৰিছো, এয়া মোৰ উদাহৰণ। মই এজন মুছলিম মানুহ, আৰু মোৰ ঘৰত আজি বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ ইয়াতে থাকি আছে, খাই আছে, একেলগে উঠা বহা কৰি আছো, কিন্তু আজিলৈকে আমি কোনো ধৰণৰ হিন্দু মুছলমান শব্দ ইয়াতে ইউজ কৰা নাই। কিন্তু এজন মন্ত্ৰী হৈ তেখেতে এনেকুৱা শব্দটো ব্যৱহাৰ কৰা কিমান দূৰ সমীচীন, আপোনালোকে তাৰ প্ৰত্যুত্তৰ দিয়াৰ প্ৰয়োজন আছে, আপোনালোকে তাৰ প্ৰতিবাদ কৰাৰ প্ৰয়োজন আছে। আজি অশোক সিংগাল নামৰ ব্যক্তিজনে ব্যক্তিগতভাৱে ইয়াৰ দ্বাৰাই লাভৱান হ'ব পাৰে, কিন্তু তাৰ দ্বাৰাই সমাজ, দেশ আৰু আমাৰ গোটেই পৰিৱেশখিনি বিনষ্ট হৈ পৰিব। গতিকে আমি এনেকুৱা ব্যক্তিবিলাকৰ পৰা দূৰত থাকিব লাগে। আমি অতিকৈ দুখ পাইছোঁ, যিখন ভাৰতবৰ্ষত জাতি ধৰ্ম ভাষা বৰ্ণ নিৰ্বিশেষে সকলো মানুহক বসবাস কৰাৰ অধিকাৰ দিছে সংবিধানে, আৰু সেইখন ভাৰতবৰ্ষত এনেকুৱা ব্যক্তিবিলাকে উচতনিমূলক ভাষণ দি হিন্দু, মুছলিম, জৈন, খ্ৰীষ্টান ইত্যাদি সম্প্ৰদায়ৰ মাজত এটা ভাগ ভাগ ৰাজনীতি কৰি তেওঁলোকে কেৱল ব্যক্তিগত মুনাফাৰ কাৰণে যি অপচেষ্টা অব্যাহত ৰাখিছে, সেয়া অতি দুখজনক, সেয়া অতি লজ্জাজনক। আৰু এই ক্ষেত্ৰত আমি সকলোৱে মিলি ধিক্কাৰ জনাব লাগে, আৰু যে এনেকুৱা ব্যক্তিবিলাকে যাতে সমাজত প্ৰশ্ৰয় ল'ব নোৱাৰে, এনেকুৱা ব্যক্তিবিলাকে যাতে আপোনালোকক প্ৰলোভন দি তেওঁলোকৰ কামত লগাব নোৱাৰে, তাৰ কাৰণে আমি প্ৰত্যেকজন ব্যক্তিয়ে সচেতন হোৱা উচিত। আজি সমাজখন পৰিৱৰ্তনৰ দিশত, কিন্তু এনেকুৱা পৰিৱৰ্তন কোনেও নিবিচাৰে যে এটা জাতিয়ে আনটো জাতিৰ লগত কাজিয়া কৰক, এটা জাতিয়ে আনটো জাতিৰ লগত হিংসা হিংসিৰে চলক। এইটো শিক্ষিতৰ পৰিচয় নহয়, এইটো সম্পূৰ্ণৰূপে এটা অশিক্ষিত পৰিৱেশৰ সৃষ্টি কৰি আছে এনেকুৱা কিছুমান ব্যক্তিয়ে। গতিকে আশা কৰিছোঁ আপোনালোকে সচেতন হওক, এনে ব্যক্তিৰ পৰা দূৰত থাকক।